Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছো পুনৰবাৰ স্বাগতম। আশা কৰিছো আপোনালোক ভালে কুশলে আছে, ময়ো ভালে আছো আৰু ৰাতিপুৱা শুই উঠিয়ে বাহিৰৰ পৰিৱেশটো অকনমান আপোনালোকক দেখাই দিছো। বৰষুণ জাক সঁচাকৈ ইমান ভাল লাগিছে নহয়। ৰাতিপুৱা শুই উঠিয়ে হেউজাবিলাকৰ লগত বৰষুণ জাক দেখিবলৈ পালে মোৰ মনটো সঁচাকৈ বহুত ভাল লাগি যায়। কোনোবাখিনিত যদিও বেয়া লাগি থাকে ভাল লাগি যায় আৰু আজি দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈ। আমাক আজি খানা খাব মাতিছে বাহাতৰ ঘৰত মানে এবাৰ লাষ্ট আৰু কৈ দিয়া কিবা এবাৰ লাষ্ট নহয় আমি লগ পাম সেইটো কাৰণে নকওঁ লাষ্ট বুলি এনেই মিছা আমিও লগ নাপাওঁ এবাৰ আমাৰ শেষ ন তই মিছা কথা নকবি এনেই পাই থাকিবি এক পাম এই আমাৰ ঘৰৰ ওচৰৰ বাকীখিনিক লগ নাপাওঁ আৰু আজি খানাত কি কি আছে আপোনালোকক দেখাম আৰু ন গৈ লওঁ ভালকে আগৰ পিছৰ একো ভিডিঅ' কৰা নাই ডাইৰেক্ট ভাত খাবলৈ যোৱা ভিডিঅ' কৰিছোঁ এজনী বাথৰুমত সোমাই আছে চুমি আলি খান আৰু লগ নাপাওঁ আৰু এনেকৈ হোষ্টেল লাইফ চেছ খুবালি টেনশ্যন চুমি আৰু খানা খাবি এইটো ৰাতি দিম মই ভোক লাগিছে চাওক গাইজ এইকেইটাক চাওক কি কৰি আছে ভাং এখন আৰু এইফালে এটা আহিছে হেই ব্ৰ চাওঁ এইফালে হ'ব তুমি ৰিল আহা খানা খাবলৈ আহিছোঁ এয়া হৈছে বাহঁতৰ ঘৰ আৰু ওপৰত হোষ্টেল খুলি দিছে আচলতে তলত বাহঁত থাকে আৰু ভিতৰলৈ গৈ আপোনালোকক গোটেইখিনি মই ধুনীয়াকৈ দেখাই থাকিম বহুতো ভাল লগা স্মৃতি আচলতে বুকুত বান্ধি লৈ গৈছোঁ আৰু ইউনিভাৰ্চিটিখন কেনেকুৱা কি ক'বলৈ নাযাওঁ কিন্তু মোৰ সৌভাগ্য যে এখন ইউনিভাৰ্চিটিত মই পঢ়িবলৈ পালোঁ 2টা বছৰ সেইবাবে বহুত ভাল লাগিছে মনটো আৰু ইউনিভাৰ্চিটি লাইফটো কেনেকুৱা হয় সেয়াও মই গম পালোঁ বুজি পালোঁ বহুতখিনি অভিজ্ঞতাও হ'ল ফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ গাইজ হেল্ল' আমি বিয়া খাবলৈ যাম ৰাজশ্ৰী আচলতে এইবিলাকেই হৈছে লগৰ সমনীয়াৰ লগত হাঁহি ধেমালি এনেকৈ টাইমটো অকণমান স্পেণ্ড কৰি থাকোঁ কাৰণ সকলোৱে পঢ়াত ব্যস্ততা হৈ আছে যিহেতু আমাৰ সকলোৰে এক্সাম চলি আছে ইউনিভাৰ্চিটিত সেইবাবে সকলোৱে পঢ়াত ব্যস্ত হৈ থাকে আৰু যিখিনি সময় পাওঁ আমি হাঁহি ধেমালি ফূৰ্তি এনেকৈ আৰু অকণমান টাইমটো পাৰ কৰোঁ কাৰণ জীৱনটোত অকল ইমান চিন্তা কৰি কিনো হ'ব সেইকাৰণে অকণমান সময় হাঁহি ধেমালিও কৰি থাকিব লাগে মই ভাবোঁ আৰু গোটেইখিনি ছোৱালী আহি পালেহি এয়া আপোনালোকক দেখাই দিছোঁ সকলোকে আমি আহি এতিয়া অকণমান বহি আছোঁ আৰু বায়ে আমাৰ কাৰণে যিখিনি বনাইছে সেয়া গোটেইখিনি বায়ে অকলেই বনাইছে আৰু বাকো আপোনালোকক দেখাই থাকিম কেলে এনেকে কৈছা আমি খাম নহয় কেলে তেনেকে কৈছা আমি খাম নহয় তহঁতৰ ৰুমৰ মজিয়াখনত এয়া আমাৰ কেটাৰিং পাৰ্টি উপস্থিত হৈছে এয়া ভাত বিলাইছে সাজি কাচি আহিছে কেটাৰিং পাৰ্টি আৰু খোৱা মানুহে আমি এনেকে আহিছোঁ যতনা আৰু এইফালে মোৰ থালিখন আপোনালোকক অকণমান দেখাই দিছোঁ সকলোকে মই ধুনীয়াকৈ ভাতটো বাঢ়ি দিলোঁ আৰু এয়া বনাইছিলে বায়ে ছাগলীৰ মাংস চালাড মাছ ফ্ৰাই মাছৰ জোল এইফালে পনীৰ আকৌ এইফালে হটকেছত আছিলে দালি আৰু এটা চাটনি বনাইছিলে বহুত ধুনীয়া আছিলে খাবলৈ আম দি বনাইছিলে নে নেমু চেপি দিছিলে মই অকণমান পাহৰি গৈছোঁ সেয়া বাৰু অকণমান বায়ে পিছত দিলে সেইকাৰণে দেখুওৱা নহ'ল আৰু এয়া আমি গোটেইখিনি ধুনীয়াকৈ এসাঁজ খাবলৈ বুলি বহিলোঁ খোৱা বোৱা হোৱাৰ পাছত আমি সকলোৱে বাহিৰত এনেকৈ বহি ফটো ল'লোঁ আৰু এয়া যে লেফ্ট ছাইডে দেখিছে সেয়া হৈছে বা বেছি ডাঙৰ নহয় কিন্তু বহুত মৰমীয়াল হয় আৰু এয়া বাৰ কোচত বহি আছে তেওঁৰ ল'ৰা বা বহুত ভাল হয় আপোনালোকে যদি ইয়াত থাকিব বিচাৰে থাকিব পাৰিব আৰু সঁচাকৈ এনেকুৱা এঘৰ মানুহ পাই মই বহুত সুখী মোৰ বহুত ভাল লাগিলে ইয়াৰ যাত্ৰাটো হেল্ল' আজি হৈছে নেক্সট ডে আচলতে এইটো টাইমত ভিডিঅ'টো
শ্বুট কৰিবলৈ লৈছোঁ আৰু টাইমটো কিমান হৈছে সেয়া আপোনালোকক মই জনাই আছোঁ। এক ছেকেণ্ড, এইফালে 9:40 হ'ব হ'ল আৰু এই 9:40ত মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আচলতে আপোনালোকে দেখিলেই কালি আমাক ইমান ধুনীয়াকৈ বায়ে এসাঁজ ৰান্ধি বাঢ়ি খুৱালে আৰু গোটেইখিনি বায়ে অকলেই কৰিছে আৰু আচলতে দুআষাৰমান ক'বই লাগিব। আৰু আজি ভাবিছোঁ আপোনালোকক অলপমান কিবাকিবি কথা কওঁ, হয়তো কিছুমানে জানিব মন যাবও পাৰে আৰু সেইবাবে ভাবিছোঁ নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছোঁ আপোনালোকৰ লগত, কাৰণ আপোনালোক মোৰ ফেমিলি হয়। সেইবাবে মই গোটেইখিনি কথা আপোনালোকক কওঁ, নক'লে ভাল নালাগে মনটো, আৰু সেইবাবে ভাবিছোঁ কওঁ বুলি। আৰু এইটো টাইমত আচলতে পঢ়ি আছিলোঁ, পঢ়ি মেলি এতিয়া অকণমান আমনিও লাগিছে আৰু এনি টাইম মানে মই অকল পঢ়া টেবুলখনতে পঢ়ি থাকিব নোৱাৰোঁ। 1 ঘণ্টামান পঢ়িলোঁ, 1.5 ঘণ্টামান পঢ়িলোঁ, তাৰপিছত আকৌ অকণমান উঠি কিবা এটা খাব মন গ'ল, খালোঁ, বা অকণমান বাহিৰলৈকে গ'লোঁ, মনটো অকণমান ফ্ৰেছ হৈ আহিলে আকৌ পঢ়িলোঁ। সেনেকৈ পঢ়ি থাকোঁ আৰু এতিয়া পঢ়ি হ'ল আৰু হোৱাৰ পাছত ভাবিছোঁ এইটো টাইমত আচলতে এতিয়া 9:40, 10টাই বাজিব হ'ল আৰু মই এইফালে ভাত পাতি দিছোঁ গেছত আৰু ভাবিছোঁ দুআষাৰমান কথা পাতোঁ বুলি। আৰু কালি যে দেখিলে সেয়া হৈছে আমাৰ হোষ্টেলখনৰ বা তেওঁৰ নিজৰ ঘৰ হয় আৰু নিজৰ ঘৰৰ ওপৰত তেনেকৈ তেওঁ হোষ্টেল বনাই দিছে। আৰু আমি এইখন হোষ্টেল আচলতে আমাৰ ইউনিভাৰ্চিটিৰ ভিতৰত থকা হোষ্টেল নহয়, ইউনিভাৰ্চিটিৰ বাহিৰত আছে আৰু একেবাৰে ওচৰতে আছে। আমাৰ এইফালে যিখন চাইনা গেটৰ পৰা অকণমান আহিলে দুৱাৰা চুক বুলি কয় এইখিনি, দুৱাৰা চুকতে তেওঁৰ ঘৰ আছে আৰু নিজৰ ঘৰত তেওঁ বৰ ধুনীয়াকৈ ইয়াত ৰুম চুম বনাই দিছে। যিহেতু আমি 12জনীমান ইয়াতে ছোৱালী থাকোঁ, 12-13জনীমান থাকোঁ, সেইবাবে এইখনো আমাৰ কাৰণে এখন হোষ্টেলেই হয় সৰু সুৰাকৈ হ'লেও। আৰু খোৱা বোৱাটো আমাৰ নিজৰ হয়, কেইজনীমানে PG খায়, মানে বায়ে দিয়ে PG কৰি খায় আৰু কেইজনীমানে বনাই খায়। প্ৰায় মানে আমি বনাই খাওঁ, কাৰণ সকলোৱে হয়তো PG খানা খাব ভালো নাপাব পাৰে আৰু ময়ো তেনেকৈ নিজে কিবা এটা বনাই খাবলৈ অকণ ভাল পাওঁ বাৰু, সেইকাৰণে বা যিকোনো নহওক সেইখিনি যাৰ যি মতে সুবিধা হয় আৰু বা সঁচাকৈ ক'বলৈ গ'লে বহুত মৰমীয়াল, বহুত ভাল আৰু বহুত ষ্ট্ৰিকো হ'ব লাগে আচলতে। এখন ইমান ধুনীয়াকৈ যদি হোষ্টেল তেওঁ খুলিছে আৰু ষ্ট্ৰিকটো হ'বই লাগিব, ষ্ট্ৰিক নহ'লে আৰু ষ্টুডেণ্টখিনিও অকণমান চান্স পাই যায়। আৰু আমাৰ এই হোষ্টেল বুলি কৈছোঁ, এই হোষ্টেলখনত আমাৰ চাৰিওফালে CC কেমেৰা লাগি আছে, কোনো ইয়াত মানে ল'ৰা মানুহৰ এলাও নাই আৰু সেইবাবে ভালো হৈছে ছোৱালীখিনিৰ কাৰণে, ছেফটিও হয় আৰু বায়ে সেইখিনি বহুত ধুনীয়াকৈ চলাই নিছে। আৰু আপোনালোকে কোনোবাই যদি থাকিব বিচাৰে বা ভাবিছে এনেকৈ থাকিম বুলি, তো আহিব পাৰে ইয়াতে। যদি আপোনালোকৰ কাৰোবাক এড্ৰেছ লাগে মই দি দিব পাৰিম বা নাম্বাৰ লাগিলে দি দিব পাৰিম, সেইখিনি বাৰু চিন্তা কৰিব নালাগে। কিন্তু তথাপিও মানে মই ভাবিছোঁ এইখিনি কথা কোৱাটো জৰুৰী বুলি, আৰু সেইবাবে ক'ব লাগিব। কিন্তু বহুত ভাল, ঘৰখন বিশেষকৈ বহুত ভাল, বহুত মানে বহুতখিনি বুজি পায়। আৰু মই ইয়াত থকা আজি 9 মাহমান হ'ল, তাৰ আগত মই বেলেগত আছিলোঁ আৰু তাৰ পৰা মই ইয়ালৈ গুচি আহিলোঁ। ইয়াত থকাৰ পৰা মানে বহুত চেঞ্জ হৈছে, বহুতখিনি ভাল পাইছোঁ। বিশেষকৈ আজি মানে 4 তাৰিখ, আজি হৈছে 4 তাৰিখ আৰু আজি ভিডিঅ'টো কৰা এটাই কাৰণ, ধৰিব পাৰিছেনে? ধৰিব নাই পৰা চাগে, কাৰণ আজি মই এই ৰুমটোত মোৰ আজিয়ে লাষ্ট, আজি মই এই ৰুমটোত থাকিম, আজি নিশাটো আৰু নাথাকোঁ। ডিব্ৰুগড়খন লাহেকৈ এৰিব হৈছে আৰু আজি মোৰ লাষ্ট ৰাতিটো, শেষৰটো ৰাতি আজি মোৰ এইটো ৰুমত। তো এটা কথা পিছে, অকলে থাকোঁ মই ৰুমটোত, অকলে থাকি অকণমান ব'ৰো লাগে, কিন্তু ভালো লাগে ব'ৰো লাগে, তেনেকৈ চলি গ'ল 2 বছৰ দিন, তিতা মিঠা হাঁহি কান্দোন এনেকৈ 2 বছৰ সোনকালে গুচি গ'ল আৰু এতিয়া যাবগৈ লাগিব নিজৰ জেগালৈ। তো সেয়াই আৰু সেইখিনিকে আপোনালোকক ক'লোঁ। আৰু কালি এক্সাম দিয়ে মই যামগৈ ঘৰলৈ, মানে মাৰ ওচৰতে যাম শিমলুগুৰি, আৰু তালৈ গৈ মই ৰাতি গৈ আছোঁ মৰিয়ানী, মানে মোৰ বৰমাৰ ঘৰলৈ, আৰু তাৰ পৰা মই যাম গোলাঘাট। কিহৰ কাৰণেনো গৈ আছোঁ সেইবিলাক কথা আপোনালোকে পিছত গম পাব, সেইখিনি মই পিছত ক'ম, সেইখিনি এতিয়া কৈ নিদিওঁ, সেইখিনি মই পিছত ক'ম। আৰু বাকী সেয়াই আৰু আজি যিটো শেষৰটো ৰাতি এইটো ৰুমত,
অলপমান মিছ কৰিম ডিব্ৰুগড়খন, নকৰাও নহয়। কিছুমান ক্ষেত্ৰত মই মিছ কৰিম আৰু কিছুমান ক্ষেত্ৰত নকৰোঁ। আৰু সেইখিনি মই পিছত ক'ম। বহুত কথা ক'বলগীয়া আছে আপোনালোকক, বহুত কথা আপোনালোকক মোৰ বিষয়ে ক'বলৈ আছে, সেইখিনি মই পিছত ক'ম। সময় আছে, চব বস্তুৰে এটা সময় আছে। তো সেয়া সময়খিনিলৈকে মই ৰৈ আছোঁ। আৰু মোৰ এক্সাম কাইলৈ আছে। কাইলৈ থিয়ৰী শেষ হৈ যাব আমাৰ, 5 তাৰিখে আমাৰ থিয়ৰী শেষ হৈ যাব। তাৰ পাছত 17 আৰু 21ত আমাৰ প্ৰেক্টিকেল এক্সাম আছে। সেইকেইখন দিবলৈ মই ঘৰৰ পৰা আহিম, কিবা এটা কৰিম আৰু সেইখিনি আপোনালোকে গম পাই থাকিব। আৰু কাইলৈ যিটো আমাৰ এক্সাম আছে, কালি দি মই ঘৰলৈ গুচিয়ে যাম। আপোনালোকক ক'লোৱেই এইখিনি কথা, আকৌ দুবাৰে কোৱা নিচিনা হৈছে। গৈ আৰু মই তাৰপাছত আপোনালোকক ঘৰৰ পৰা মই ভিডিঅ' আগবঢ়াম, ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ঘৰত কি কৰি আছোঁ, কেনেকৈ আছোঁ মাহঁতৰ লগত, সেয়া মই দিম বাৰু ঘৰৰ পৰা যিমানখিনি পাৰোঁ। আৰু জুলাইৰ আগত মই গুৱাহাটী যাবগৈ লাগিব, মোৰ অলপমান কাম আছে। সেইকাৰণে আপোনালোকক গোটেইখিনি কথা মই জনালোঁ। আৰু আমাৰ 21ৰ পিছত ফেয়াৰৱেল দিব বুলি মই শুনি আছোঁ। আমাৰ ফেয়াৰৱেল এতিয়ালৈকে দিয়া নাই, যিহেতু আমাৰ অকণমান কিবা প্ৰব্লেমো থাকে ন এইবিলাক, সেইকাৰণে চাগে আগত দিব নোৱাৰিলে। আৰু এতিয়া 21ৰ পিছত মই শুনিছোঁ ফেয়াৰৱেল দিব বুলি। মনৰ ওপৰতে কথা আৰু, মনটো যদি ভাল লাগে, যদি আহিব মন যায় মই আহিম ফেয়াৰৱেললৈ, যদি আহিব মন নাযায় মই নাহোঁ। ঘৰতে থাকিম মাহঁতৰ লগত, যিকেইটা দিন পাওঁ তেওঁলোকক টাইম দিবলৈ চেষ্টা কৰিম। কাৰণ আকৌ জুলাইৰ পৰা মোৰ বহুতখিনি কাম আছে, কিবা কিবি প্লেনিং আছে, সেইখিনিৰ কাৰণে মই কাম কৰিব লাগিব। তো সেয়াই আৰু, সময় নাপাম আকৌ। সেইবাবে আজি ভিডিঅ'টোত মই ইমানখিনিয়ে ক'লোঁ। আৰু আপোনালোকে যদি কোনোবাই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িব মন আছে বা পঢ়ি আছে বা এনেকৈ বাহিৰৰ হোষ্টেল বিচাৰি আছে, তেন্তে ইয়াত থাকিব পাৰে, বহুত ভাল হয়। মধুবাণী পথটোৰ নাম মই কৈ দিছোঁ। বাকী ডিটেইলছ কিবাকিবি লাগিলে মোক জনাব। মই ইনষ্টাগ্ৰামতো আছোঁ, ফেচবুকতো আছোঁ, নামটো মীনাক্ষী বৰুৱা বুলিয়ে পাব। মোক কিবাকিবি সুধিলে মই তাতে কৈ দিব পাৰিম। আৰু বাকী মই পথটোৰ নাম কৈ দিছোঁ, দুৱাৰা চুকেদি সোমাই, এয়া হৈছে মধুবাণী পথ। মধুবাণী পথেদি অকণমান সোমাই আহিলে আপোনালোকে দেখিবই। কিছুমানে ভাবিবও পাৰে ন, কিনো আৰু ৰুমটোৰ পৰা যাবগৈ আৰু হেৰি নাথাকে আৰু ডিব্ৰুগড়ত, কিনো আৰু ভিডিঅ' কৰি আছে, যাব আৰু কিনো, তেনেকৈ ভাবিব পাৰে। কিন্তু নহয় সেইটো কথা। আচলতে মই নিজক পিছত চাব বিচাৰোঁ। মানে যেতিয়া মই পিছত ডাঙৰ হ'ম, ডাঙৰেই হয় বাৰু, কিন্তু মানে এইটো কথা কোৱা নাই যে মই এতিয়া সৰু হৈ আছোঁ। বহুতখিনি ডাঙৰ হ'লোঁ, বহুতখিনি দায়িত্ব আছে, ঘৰৰ বহুত প্ৰেছাৰ আছে, দায়িত্ব আছে, কিবাকিবি ধেৰ আছে। কিন্তু কথাটো হ'ল যে যেতিয়া এটা বয়স হ'ব, সেই বয়সত মই এইবিলাক কথাটো ভাবিম ন, আগতে মই এনেকৈ পঢ়িছিলোঁ, তেনেকৈ কৰিছিলোঁ, এনেকুৱাহে আছিলে দিনবিলাক, তেনেকুৱাহে আছিলে দিনবিলাক, কিমান কষ্ট খালোঁ, কিমান কি হ'ল, কিমান হাঁহিলোঁ, কিমান কান্দিলোঁ, সেইবিলাক আৰু। তো এই দিনটো যেতিয়া মই চাম, মোৰ তেতিয়া বেয়া লাগিব, মোৰো তেতিয়া চকু পানী ওলাব। কাৰণ আমি এৰি থৈ অহা দিনবিলাক আকৌ কেতিয়াও ঘূৰাই নাপাওঁ। আজি স্কুলৰ লাইফটো ইমান ভাল আছিলে, সেইটো মানে আজি জানো ঘূৰাই পাইছোঁ? নাপাওঁ, কেতিয়াও নাপাওঁ। তো সেইবাবে মই এইখিনি ধৰি ৰাখিছোঁ। আৰু কোনোবা এখিনিত এই দিনটোৰ কথা মনত পৰিব। আৰু আপোনালোকৰো তেনেকুৱা হয় চাগে, আগতে আপোনালোকেও এনেকুৱা মুমেণ্টবিলাক পাৰ কৰি আহিছে। কোনোবাই হয়তো কলেজৰ দিনত, কোনোবাই হয়তো স্কুলৰ দিনত, বিভিন্ন। আৰু সেই তেনেকৈ মই আজি এই দিনটো ভিডিঅ' কৰা এইটোৱে কাৰণ, যাতে মই এটা বয়সত যেতিয়া মই ইউটিউবটো চাম, মোৰোতো এটা চেনেল আছে, সেই চেনেলটোত মোৰ ভিডিঅ'বিলাক আহিব। মই ভাবোঁ আৰু সেনেকৈ মোৰ ভাৱখিনি আপোনালোকক প্ৰকাশ কৰিছোঁ, তেনেকৈ ভাবোঁ। আৰু মই এনেকৈহে আছিলোঁ সেইটো ৰুমত, কিমান যে কি হৈছিলে ৰুমটোত, হাঁহিলোঁ, কান্দিলোঁ, কিমান কি আছিলে মেমৰি। সেইখিনি মেমৰি যেতিয়া মনত পৰিব, তেতিয়া মোৰ চকু পানী ওলাব, সেইটো মই জানো। আৰু সেয়াই আৰু, মনটো ভাল লাগিব সেইখিনিকে। আৰু মোৰ পৰিয়ালেও চাব পাৰিব, মোৰ ফেমিলিয়ে চাব, সেনেকৈ আৰু বস্তুবিলাক মই ভাবোঁ। সেইকাৰণে মই এই দিনটো আজি ভিডিঅ' কৰিছোঁ। আৰু আজি এই ভিডিঅ'টো ইয়াতে সামৰিম আৰু বেছি কথা নকওঁ। হয়তো এই ভিডিঅ'টো চাই কিছুমানে ব'ৰো পাব পাৰে, ভাবিব বহুত কথা কৈছে কিবাকিবি, আৰু হয়তো কিছুমানে চাই ভাল পাব। মোক যোনখিনি মানুহে ভাল পায়, মৰম দিয়ে, সেই মানুহখিনিয়ে মোক এনেও আঁকোৱালি ল'ব। আৰু যিখিনিয়ে বেয়া পায়, এনেও বেয়া পায়, সেইখিনি কথা কৈ লাভ নাই। যিখিনিয়ে ভাল পায়, এনেও ভাল পাব। আৰু সেয়াই, ৰুমটো এনেই অকণমান আপোনালোকক দেখাই দিছোঁ। দেখাবলগীয়া মানে একে বিশেষ একো নাই, এইবিলাক গোটেই বিচনাই আছে, খালী আছে। মই দেখাই দিছোঁ, এনেই অকণমানহে দেখাইছোঁ দেই। ইয়াত টেবুল, এইখন বিচনা, আৰু সেইফালে এনেকৈ গেছ কিবাকিবি আছে, সেইখিনি আৰু ইমানকৈ নেদেখাওঁ কাৰণ গোটেই ৰুমটো খেলেং মেলেং হৈ আছে। মই বস্তুবিলাক মানে অ'ত ত'ত কিবাকিবি এনেকৈ ইটো সিটো ভৰাই আছোঁ বেগত, তেনেকুৱা হৈ আছে মানে। যিহেতু কাইলৈ যাম, অলপমান কিবাকিবি বস্তু মই লৈ যাম। আকৌ যিদিনা মই আহিম, মাৰ লগত এদিন আহিম, সেইদিনা মই আৰু গেছ, সেইবিলাক বাৰ্ণাৰ কিবাকিবি আছে, এইখিনি নিবহি লাগিব।
তো সেয়াই আৰু বাকী বেলেগ একো নকওঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বহুতে মোৰ ব্লগ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মৰম দিব বুলি আশা ৰাখিলোঁ আৰু বিশেষ একো নকওঁ বাকীখিনি আপোনালোকে গম পাই থাকিব ভিডিঅ'বিলাক চাব যেতিয়াই দিওঁ আৰু ভিডিঅ'বিলাক চাব যিহেতু এতিয়া এক্সাম হৈ আছে অকণমান লেট হ'ব পাৰে ভিডিঅ'বিলাক দিয়াত কিন্তু পিছত মই ৰেগুলাৰ হ'বলৈ চেষ্টা কৰিম ঠিক আছে তেনেহ'লে ৰুমটোৰ পৰা আজি বাই বাই কৰিছোঁ আপোনালোকক আকৌ এটা নতুন ধুনীয়া ব্লগ আপোনালোকলৈ মই লৈ আহিম আজিলৈ বাই বাই লাভ ইউ অল